আমার ভাই আছে কোন সাহস আছে না না ঠিক আছে ওই নাকি বন্ধ 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 শোর ফারি মরে যাচ্ছে মরে এই সন্ধিয়া কল কৰিছে কল কৰি কৈছে যে এখেতৰ কথা যে তেখেতক এই আটক কৰি ৰাখিছে এই থানাৰ পৰা মোক ফোন মাৰি আছে বাৰে বাৰে যে ছোৱালীজনীক থানাত চম্জা দিব লাগে থানাত যিহেতু পুলিচৰ সংখ্যাটো কম সেইকাৰণে আইচি বাইদেৱে ফোন মাৰিছে মোক ছোৱালী মানে তেখেতক থানাত চম্জা দিবৰ কাৰণে ঠিক আছে এতিয়া আপুনি চম্জা লৈছে আবেলি প্ৰায় 3টামান বজাত আজমিনা খাতুন আৰু নুৰনেহাৰ নামৰ দুজনকি মাইকী মানুহ আমাৰ দাদা হয় আমিৰ হুছেইন এখেতৰ ঘৰত আহি মানে এখেতক প্ৰাণে মৰাৰ চেষ্টা কৰিছে আৰু এইটো মানে চিঞৰ বাকৰ শুনি পেলাই তেখেতৰ পৰিয়ালৰ গোটেইখিনি মানুহ একলগ হৈ এখেতক অসুস্থ অৱস্থাত পাই দগা হস্পিটেললৈ লৈ যায় তাত হস্পিটেলৰ মানে ডক্টৰে অপাৰক হৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আজমিনা খাতুনজন আমিৰ হুছেইনৰ ঘৈণীয়েক আছিলে আজি প্ৰায় 3 মাহমান আগতে আজমিনা খাতুনে নিজে ডিভোৰ্চ দি পেলাই বেলেগ এজন ল'ৰাৰ লগত আফজাৰুল নামৰ ল'ৰা এজনৰ লগত চামদৰাৰ গাঁও এখেতৰ লগত পলাই গুচি যায় তাৰপিছত আমাৰ দাদা যিজন হয় আমিৰ হুছেইন এখেতে বিয়া পাতে কিন্তু এই বিয়া পাতাৰ কথাখিনি মানে সি সহ্য কৰিব নোৱাৰি আজি আহি পেলাই মানে প্ৰাণে মাৰিবৰ কাৰণে বাবুকি দিছে ইয়াৰ আগতেও ফোনত বহুত বাবুকি দিছে সি নিজে মাৰিব নহ'লে বেলেগ মানুহৰ হতুৱাই মাৰিব সেইটো আমাৰ তাত প্ৰুফ আছে ৰেকৰ্ডিং আছে গতিকে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাওঁ এইটো উচিত তদন্ত কৰি আজমিনা খাতুন আৰু নুৰনেহাৰ বেগমক তাতে উচিত শাস্তি দিয়ে 8টা বজাত আমাৰ খুৰাৰ ঘৰত 2গৰাকী মহিলা আহি আমাৰ খুৰাক প্ৰাণে মাৰাৰ চেষ্টা কৰিছে কোন দুগৰাকী নাম কি নাম এজনীৰ নাম হ'ল আজমিনা খাতুন আৰু এজনী আছিল নুৰনেহাৰ বেগম কিবা আছিল আমাৰ মানে খুৰাৰ পত্নী হয় প্ৰায় 3 মাহ আগতে পলাই গুচি গ'ল এক ল'ৰাৰ লগত তাৰ লগত বিয়া পাতিলে আমাৰ খুৰাক ডিভোৰ্চ দি থৈ গৈছে আকৌ আজি ফটকে আহি আমাৰ খুৰাক ঘৰৰ ওপৰত বস্তু বাহিনী ভাঙিছে আৰু মাৰধৰ কৰিছে খুৰাক প্ৰাণে মাৰাৰ চেষ্টাও কৰিছে আপোনাৰ খুৰাৰ নাম আমিৰ হুছেইন গড়কত সোনাইবেৰা আপোনালোকৰ থানা জুৰিয়া হয় পিছে আমি চিঞৰ বাকৰ শুনি পেলাই আহি খুৰাক অজ্ঞাত অৱস্থাত পাইছোঁ পিছে আমি দগাঁও হস্পিটেলত লৈ প্ৰেৰণ কৰিছোঁ তাত মানে অৱস্থা বেয়া ডক্টৰে আকৌ নগাঁৱলৈ ৰেফাৰ কৰিছে আপোনালোকে এজাহাৰ কৰিছেনে আমি এজাহাৰ কৰিছোঁ দগাঁও আৰক্ষী থানাত কি বিচাৰে আৰক্ষী প্ৰশাসনৰ পৰা এতিয়া আমি আৰক্ষী প্ৰশাসনৰ পৰা ন্যায় বিচাৰোঁ যাতে উচিত তদন্ত কৰি আমাক ন্যায় দিয়ে আৰু আজমিনা খাতুন নুৰনেহাৰ সিহঁতক উচিত শাস্তি দিয়ে